Hey guys, কি খবৰ? আজি ভিডিওটো কোনো রাইড নহয় মানে অনদিনা জানে এই ভিডিও মানে রাইড কিন্তু আজি রাইড নহয় মানে আজি হল 13 তারিখ আর আজির পৰা হল আমার বৰপেটাৰ দৌল যাত্ৰা আৰম্ভ আৰু এই দেউলত মই কেনেকা রাইড মাৰো এটো মানে বৰপেটাৰ দেউল মানে আপোনালোকে জানেই কি এটা মুখল মাখল পৰিবেশ আৰু ইবাৰ তো আমাৰ বাৰাদিত্য মানে 75 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে মহাৰাজৰ জয়ন্তী লাইব্ৰেৰীত পাতা হৈছে তাৰ বাবে এতে অলপ পাছে প্ৰসেছন যাব তো প্ৰসেছন হাতী জাতি বহুত কিবা কিবি আছে এভৰিথিং মানে যিমান বাৰো কিমান মই ভালকে আপোনালোকক দেখাম এই ভিডিওত আৰু আজি ভিডিও দুটা হ'ব এটো ভিডিও আমাৰ মানে গাঁৱৰ পৰিবেশখিনি গোটেই দেখাম আৰু ৰাতি লগিন বৰপেটা সত্ৰত যাই মানে বাখাৰ মাৰা গণ যাত্ৰা আৰু আমাৰ মানে ৰাতি ফাংচনো আছে এতে সব দেখাম মানে দুটা ভিডিও ফুল ডিটেইলছত দেখাম এনজয় কৰক অলপ পাছতে যাম মানে প্ৰসেছন আৰম্ভ হ'ব ভিডিওটো চাই থাকক তো গাইছ এয়া চাওক হাতী আহি আছে হাতী এলিফেন্ট বাকি ইমান ওচৰৰ পৰা হাতী মানে দেখাই নাছিল ইবাৰে প্ৰথম দেখিছোঁ বাকি প্ৰসেছন আহি আছে লাইব্ৰেৰীৰ পৰা ডাইৰেক্ট কৰবা নললো কিন্তু আধা ৰাস্তাৰ পৰা হ'লেও ভালকে আপোনালোকক যিমান পাৰো ভালকে দেখাম চাই থাকক ভাই আলু খা আলু আরে আলু আলু আমার আরে আলু আলু এ বাপু ওকে পিঠা খাই যায় পিঠা দিয়া আমার পিঠা দিয়া এ ভাই সাহেব 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 কোবাট খালু আলু ভাজা কোবাট ললু পিঠার মজা কোনবাই দিলাক মিঠা চাও তো গাইছে আসক আহি আছে আর বাকি ইয়ার পৰাই মানে বহুত লম্বা প্ৰসেছন বহুত লম্বা লাইন ইয়াৰ পৰা গোটেই আপোনালোক ভালকে দেখাম যেহেতু লাইব্ৰেৰীত মই মানে যাওঁতে দেৰি হৈ গ'ল তো যিমান বাৰ ভালকে দেখাব চেষ্টা কৰিম আৰু বাকি কাৰণ জীৱনত প্ৰথম এনেকৈ প্ৰসেছন হাতী দেখি হয় না ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বাকি ভিডিঅ'টো চাই থাকক পুৰা ৰ ফুটেজ দেখাম পুৰা একদম আল্টিমেট আৰু গোটেই দেখা মানে এনজয় কৰে পাব থাকি আৰু এনেই আরে চাওক এতে কোট মোর ফটো 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 মার দো ফটো মার দো কত লাইন তো ফটো লগত লাইন তো ফটো মার লাইন তো ফটো মার আগাও লাইন তো সব আছে আনা পাইছে দেখুন হ্যাঁ গভর্নমেন্ট না দাও মই তো লিখা নবারে দিব মানে কিছু হয় নাকি নবারে দি এ বাপু ওকে পিঠা খাই যায় আমার ভাই সাহেব 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 Kuliah, ha? Oh. Hembo bayar dah rumah saya, Buria. Guli. মানে এক জায়গার বঢ়িয়া কেন রই মানে যিমান লাইন আছে মানে বহুত লম্বা লাইন আপোনালোকে নিজে দেখছে প্ৰসেছন কিন্তু ভালকে দেখৈছো লাইনটো এটান মানে হিফালে বাউম্বাৰীত সাইডে গৈছে হিফালৰ পৰা ঘূৰি আহি আমি মানে নগলো আমি নাজি ইয়াতে ৰৈ গৈছো আৰু এটান ইফালৰ পৰা যেনে যাব এটান আৰু লাইনে উঠি প্ৰসেছনতে মানে যাই থাকিম আৰু এটা আপোনালোকতো বস্তুখিনি দেখি লৈছো এটান আৰু বঢ়িয়া কেন যাই থাকিম আৰু যাই মাত্ৰক লাইব্ৰেৰী যি মানে কৈছে আৰু মানে ফাংচন হ'ব তো গোটেই বস্তুবিলাক প্ৰসেছন শেষৰ পাছত আপোনালোকক ভালকে এটা মানে বঢ়িয়া কেন দেখি দিম আৰু না কি কৰণ মানে বহুত মানে আয়োজন এবাৰ মানে চাই থাকক ভিডিওটো চাই থাকক এনজয় কৰক এই কৰণ কিবা কবি নাকি হা কিবা কৈ দিবি হা নাই দিবি Hey asak guys, ahiye pale processionor line mane line tu mane hek nohote mane hifale par ahiye besi iman lamba line chap na.
আৰু গাইছ আপোনালোকে এটা কথা কওকচোন এই হাতীটোৰ বয়স কিমান হয় হেন পায় আপোনালোকে যদি কিমান হয় হেন পায় কমেণ্টত ক'ব আৰু মই ৰিপ্লাই দিম তাৰ হয় না নহয় আৰু চাওক হাতীটোৰ আগত কল দিলে কেনেকৈ মানে লৈ যায় সুদ দিলে দি মানে মই এইবিলাক বস্তু দেখাই নাছিলোঁ এই প্ৰথম আপোনালোকেও ভালকৈ চাই লওক আপোনালোকেও ইউটিউবত আছে বহুত ভিডিঅ' কিন্তু এনেকৈ মানে দেউলত মই মানে দেখা নাছিলোঁ মানে প্ৰচেছনত হাতীটো আনিছে আমাৰ মই ভাবোঁ ভাল কাম কৰিছে এইটো বাকী গাইছ এয়া আমাৰ লাইব্ৰেৰীৰ সভাপতি অচুদ্ধা আছে কিবা অলপ কৈ দিয়া মই এতিয়া এই প্ৰচেছনত আহি আছোঁ এতিয়া হাতীৰ আগে আগে আছোঁ মোৰ ভতিজা এজনে ধুনীয়া কৰি মানে ভিডিঅ' কৰি আছে তেওঁ লাইভ দেখি আছে ধন্যবাদ বাকী মানে মানে ডিচিপ্লিনটো ভাল লাগছে হয় না বঢ়িয়া ডিচিপ্লিন মানে আমি বিলত তাৰি মুখে যাম প্ৰচেছনটো বঢ়িয়াকৈ আপোনালোকে চাই থাকক গাইজ প্ৰচেছন মানে কমপ্লিট মানে বহুত জায়গা ঘূৰিলোঁ ইমান মানে যিমান পাৰোঁ আপোনালোক ভালকৈ দেখুৱাইছে হয় না মানে কি এটা আল্টিমেট ইয়াৰ মানে মানে বেলেগ লেভেলত মানে দেউল পাচ্ছে মানে বৰপেটা সত্ৰতো যায় নাই বৰপেটা সত্ৰৰ বিৰাট ডাঙৰ মানে তাতেও প্ৰচেছন কিন্তু আমি মানে নিজৰ গাঁৱত ৰাখি যদি বৰপেটা সত্ৰত যাওঁ মানে যাম বৰপেটা সত্ৰত গধূলা যাম বঢ়িয়াকৈ বাখাৰ মাৰা বঢ়িয়াকৈ আপোনালোকক দেখুৱাম কিন্তু এখানে আমাৰ পৰিৱেশখিনি চাওক এখন আছোঁ ষ্টেজৰ ওপৰত ষ্টেজ চাওক এইখন ষ্টেজ বঢ়িয়াকৈ ষ্টেজৰ পৰিৱেশ ৰাতি দিম আপোনালোকৰ ৰাতি মানে বম ফাংচন আছে বিশাল ফাংচন মানে ফাংচন আজি মানে দুটা ব্লগ হ'ব কৈছোঁৱেই মানে ৰাতি মানে এটা ফাংচনৰ ব্লগ মানে ৰাতি ব্লগটো মানে বাখাৰ মাৰা চাখাৰ মাৰা এই ফাংচন গোটেই ৰাতিৰ পৰিৱেশ দেখুৱাম এটা মানে লাইব্ৰেৰী পৰিৱেশটো আহি মানে দেখুৱাম আৰু বাকী প্ৰচেছন শেষ বঢ়িয়াকৈ তাতে খাবা ল'বা মানে যোগাৰ কৰা হৈছে ৰাতি চাওক ভালকৈ আৰু ইয়াত চাওক ৰাতিৰ ফাংচনৰ কাৰণে প্ৰস্তুতি মানে চব আনছে মানে বক্স চক মানে ষ্টেজখন চাওক এই ভালকৈ দেখি আছোঁ বাকী চাওক মানুহ চাওক চব মানুহ বহি চাওক খাবা মানে কিমান মানে বিশাল মানে নাই বোলে গোটেই আমাৰ গাঁওখনতো আছে মানুহবিলাক তাৰে লগতে তিনিখন গাঁৱৰ মানে আৰু মানে তাৰে সেই দুখন গাঁৱৰ পৰা মানুহ মানে আহিছে আৰু হয় না মানে চবৰে পৰা আহিছে আৰু লিংটো আমাৰ পুৰা কামত ব্যস্ত হৈ গৈছে আমাৰ লিংটো পুৰা কামত ব্যস্ত ভাত কৈছে ভাত কৈছে মানে ভাতৰ ব্যৱস্থা কৰিছে গাইজ তেনেকুৱা মানে এয়া চাওক গাইজ গাঁৱত মানে যিমান মানুহ প্ৰচেছনত অংশগ্ৰহণ কৰিছে মানে যিমান মানুহ প্ৰচেছনত গৈছে মানে চবৰে কাৰণে ভাতৰ ব্যৱস্থা কৰা হৈছে ভাত খাই আছে চাওক বঢ়িয়াকৈ নিৰামিষ ভাত কিন্তু বঢ়িয়া হৈছে তো গাইজ খাওয়া লোৱা বঢ়িয়াকৈ কমপ্লিট এই চাওক ভাত তাত কমপ্লিট এথেন মানে অলপ পাছতে মানে কুইজ প্ৰতিযোগিতা হ'ব মানে কুইজ মই দিম বুলি ভাবিছিলোঁ কিন্তু মোৰ মানে সেই লগ নাই দিয়ক তিনিটা গ্ৰুপ লাগে না মই বঢ়িয়াকৈ আপোনালোকে দেখুৱাম বঢ়িয়াকৈ কুইজ হ'ব ভিডিঅ'টো চাওক মানে ভাল লাগব আৰু মানে চলি থাকোঁ আৰু গধূলাৰ পৰাতো সাংস্কৃতিক সন্ধিয়াটো জানেই বৰ্তমান কুইজটো মানে চাই লওঁ আৰু কি হয় মানে গাইজ কুইজটো এনে হিচাপে পতা হৈছে মানে প্ৰত্যেকখন বেঞ্চিত তিনিটা কৰি গ্ৰুপ মানে একোটা গ্ৰুপত 3টা কৰি আৰু তাতে নাম দিয়া হৈছে মানে নামবিলাক নদীৰ নাম দিয়ে যেনে কপিলি বেকী মানাছ এনেকৈ নাম দিয়া হৈছে আৰু কোনটো গ্ৰুপে মানে কিমান পইণ্টছ পায় সেনেকৈ চাই থাককচোন মানে ভাল লাগব দিয়ক ইন ইণ্ডিয়া কোনজন ব্যক্তিক ভাৰতৰ অৰণ্য মানৱ বুলি কোৱা হয় ৰাইট ডাউন Name the place where Gopinath Bordoloi was born. Name the place where Gopinath Bordoloi was born. Namghosha নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? Who wrote the holy book Namghosha? লৈলোঁ আৰু এই ভিডিঅ'টো ইমানতে খতম কৰোঁ মানে আৰু এথেনে বৰপেটা সত্ৰত যাওঁ যাই বঢ়িয়াকৈ মানে বেলেগ ভিডিঅ' এটা বনাম আৰু ভিডিঅ'টো চাব তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট সাবস্ক্ৰাইব আৰু মানে থেংক ইউ বাই বাই